ইয়াত ধেমাজি জিলা সমিতি হিচাপত আমি ইয়াত আজি কেছটো দিয়া হৈছে, এফআইআৰখন দিয়া হ'ল। ইয়াত মেইন দিয়া কাৰণটো হৈ গ'ল আমালোকৰ টাই জনগোষ্ঠী আহোম মানুহকেইটাক শংকৰ সংঘৰীয়াকেইটাক সদায় অপমানভাৱে সদায় চোৱা দেখি আজি সিহঁতৰ ওপৰত যি চেণ্ট্ৰেল কমিটিৰ পৰা যি আমাৰ নিৰ্দেশন দিয়া হৈছে তাৰ বিনিময়ত আজি আমি গোটেই 10টা সংগঠন লগ লাগি অকল টাইপাই বুলি নহয়, যিমান আহোম জনগোষ্ঠী আছে আমি গোটেইকেইটা মিলি আজি ইয়াত এফআইআৰখন দিয়া হৈছে। আৰু এফআইআৰ তাক চবকে আহ্বান এইটো জনাব বিচাৰোঁ যে গোটেইকেইটা তাৰ পৰা ওলাই আহক। কেলৈ আমি কাকো জোৰ জবস্তি মাতি বা আমাৰ জাতিটোৰ কাৰণে কৰিব, সিহঁতি নিজে যদি আহোম মানুহ সিহঁতি ওলাই আহিব লাগে আৰু বুজি পাব লাগে যে জাতিটোৰ ওপৰত অকল এটা জাতিটোকে টাৰ্গেট কৰি কোৱা কথাটো এইটো মানে কোনো পধ্যে আমি এইটো সহ্য কৰিব পৰা নহয়। মৰাণত যি আহোমৰ 10টাকৈ সংগঠনে একত্ৰিত হৈ যি আমাৰ যৌথ সভা আছিলে, সেই সভাতে আমাৰ প্ৰস্তাৱ আকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যে অসমৰ জিলাই জিলাই যিমান আঞ্চলিক আছে, আঞ্চলিক সমিতি আছে, জিলা সমিতি আছে, প্ৰতিখন জিলাই জিলাই আমাৰ থানাত এজাহাৰ দিয়াৰ এটা প্ৰতিশ্ৰুতিবদ্ধ হৈছিলে। আমাৰ সেইদিনা এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি ধেমাজি জিলা সমিতিৰ টাই আহোম যুৱ বৰ্গৰ ধেমাজি জিলা সমিতিৰ হৈ পানি আমি চিলাপথাৰ আৰু ধেমাজি সদৰত আমি একোখনকৈ এফআইআৰ আজি তেওঁলোকলৈ আগবঢ়াই দিছোঁ। ইয়াত ধেমাজি জিলা সমিতি হিচাপত আমি ইয়াত আজি কেছটো দিয়া হৈছে, এফআইআৰখন দিয়া হ'ল। ইয়াত মেইন দিয়া কাৰণটো হৈ গ'ল আমালোকৰ টাই জনগোষ্ঠী আহোম মানুহকেইটাক শংকৰ সংঘৰীয়াকেইটাক সদায় অপমানভাৱে সদায় চোৱা দেখি আজি সিহঁতৰ ওপৰত যি চেণ্ট্ৰেল কমিটিৰ পৰা যি আমাৰ নিৰ্দেশন দিয়া হৈছে তাৰ বিনিময়ত আজি আমি গোটেই 10টা সংগঠন লগ লাগি অকল টাইপাই বুলি নহয়, যিমান আহোম জনগোষ্ঠী আছে আমি গোটেইকেইটা মিলি আজি ইয়াত এফআইআৰখন দিয়া হৈছে। আৰু এফআইআৰ তাক চবকে আহ্বান এইটো জনাব বিচাৰোঁ যে গোটেইকেইটা তাৰ পৰা ওলাই আহক। কেলৈ আমি কাকো জোৰ জবস্তি মাতি বা আমাৰ জাতিটোৰ কাৰণে কৰিব, সিহঁতি নিজে যদি আহোম মানুহ সিহঁতি ওলাই আহিব লাগে আৰু বুজি পাব লাগে যে জাতিটোৰ ওপৰত অকল এটা জাতিটোকে টাৰ্গেট কৰি কোৱা কথাটো এইটো মানে কোনো পধ্যে আমি এইটো সহ্য কৰিব পৰা নহয়। মৰাণত যি আহোমৰ 10টাকৈ সংগঠনে একত্ৰিত হৈ যি আমাৰ যৌথ সভা আছিলে, সেই সভাতে আমাৰ প্ৰস্তাৱ আকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যে অসমৰ জিলাই জিলাই যিমান আঞ্চলিক আছে, আঞ্চলিক সমিতি আছে, জিলা সমিতি আছে, প্ৰতিখন জিলাই জিলাই আমাৰ থানাত এজাহাৰ দিয়াৰ এটা প্ৰতিশ্ৰুতিবদ্ধ হৈছিলে। আমাৰ সেইদিনা এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি ধেমাজি জিলা সমিতিৰ টাই আহোম যুৱ বৰ্গৰ ধেমাজি জিলা সমিতিৰ হৈ পানি আমি চিলাপথাৰ আৰু ধেমাজি সদৰত আমি একোখনকৈ এফআইআৰ আজি তেওঁলোকলৈ আগবঢ়াই দিছোঁ।